নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো লৈছোঁ তৃতীয় গোট মূল্যায়ন 2024 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ ভাষাৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ সম্ভাৱ্য কুৱেশ্যন পেপাৰহে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত যিমান পাৰা অধ্যয়ন কৰিবা বলাচোন তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ তোমালোকক দিয়া হৈছে উত্তৰ লিখা এই উত্তৰ লিখাত তোমালোকে অতি চমুকৈ উত্তৰটো দিলেই হ'ব ইয়াত তিনিটা প্ৰশ্ন দিয়া আছে প্ৰশ্নকেইটা হৈছে ক কোনে বিপদৰ কথা নাভাবি আকুৰ গোজ হৈ থাকি মৃত্যুৰ সাৱটি ল'লে খ অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃৰ কোন আছিল এতিয়া ইয়াত কৈছে অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল গ হৈছে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল এইটো 1 নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ লিখা ইয়াত তোমালোকৰ 4টা কুৱেশ্যন দিয়া আছে প্ৰত্যেকটোতে 2 নম্বৰকৈ লাভ কৰিবা ক জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে এই কথাষাৰ কোনে কৈছিলে বৰফৰ দেশত কুকুৰে কি গাড়ী টানে খ নম্বৰ কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি উপকাৰ সাধন কৰে গ আপুনি সঁচা কথাকেই কৈছে ময়ো এই বিল এৰি ওচৰত থকা আন এখন বিললৈ যোৱাটো উচিত বুলি ভাবোঁ কথাকেইষাৰ কোনে কি উদ্দেশ্যে কাক কৈছিল এই কথাষাৰ কোনে কাক কৈছিলে লিখিব লাগিব ঘ নম্বৰ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰিও মাতৃ অৰ্থাৎ মাক দেউতাকক কি কামত সহায় কৰিছিল 3 নম্বৰ কুৱেশ্যন শব্দৰ অৰ্থ লিখিব লাগিব ইয়াত তোমালোকৰ 5টা দি থোৱা আছে শব্দকেইটা হৈছে চুৱাপাত গৃহস্থ বিনাশ চুকা হাতহাবতি নেক্সট কুৱেশ্যন হৈছে 4 নম্বৰটো যুক্তাক্ষৰ গঠন কৰি একোটাকৈ শব্দ লিখিব লাগিব 3টা দি থোৱা আছে যুক্তাক্ষৰ কেইটা আৰু সেই যুক্তাক্ষৰ কেইটা কি যুক্তাক্ষৰ লগ লাগি আছে এটা ভাঙি দেখাব লাগিব আৰু লগতে সেই যুক্তাক্ষৰযুক্ত শব্দটোৰে একোটা শব্দ লিখিব লাগিব 5 নম্বৰ হৈছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰিব লাগিব চপচপাই হাতুৰি নাদুৰি অতি শীঘ্ৰে 6 নম্বৰ হৈছে এটা শব্দত প্ৰকাশ কৰিব লাগিব 3টা কুৱেশ্যন দি থোৱা আছে গাঁৱৰ মুখিয়ালজনক খ এলাহ কৰে যি গ ঘৰত ৰাখি পুহে যাক আৰু 7 নম্বৰ হৈছে অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দৰে একোটাকৈ বাক্য ৰচনা কৰিব লাগিব ইয়াত দুটা শব্দ একে উচ্চাৰণ হৈছে কথা আৰু হাত গতিকে কোনটো কথাই কোনটো অৰ্থ প্ৰকাশ কৰিছে গতিকে অৰ্থটো প্ৰকাশ হোৱাকৈ একোটাকৈ বাক্য লিখিব লাগিব আৰু 8 নম্বৰ দিয়া হৈছে ভাৱ বহলাই লিখিব লাগিব যত্ন কৰিলে ৰত্ন পায় 9 নম্বৰ হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগিব সংলগ্ন কৃত্ৰিম বুজন এইকেইটা হৈছে বিপৰীত অৰ্থ লিখিব লাগিব 10 নম্বৰ সম্বন্ধবোৰ লিখিব লাগিব দেউতাৰ ককায়েক খ আইৰ ভনীয়েক গ দেউতাৰ ভনীয়েক আৰু 11 নম্বৰ হৈছে এটা ইয়াত কৈছে শব্দ গঠন কৰি লিখা প্ৰতিটোৰে 3টাকৈ লিখিব লাগিব এটা ৰুৱা আৰু ৱা লগা 3টাকৈ শব্দ লিখিব লাগিব আৰু 12 নম্বৰ হৈছে দফা তলৰ দফা এটা দিয়া হৈছে আৰু দফাটো পঢ়ি ক'ত জ্যোতি চিহ্ন বহিব তাত বঢ়াব লাগিব নাইবা এই দফাটো নকৰিলে তোমালোকে মাছৰ বিষয়ে 5-4 বাক্য লিখিব লাগিব আৰু মাছৰ বিষয়ে 5-4 বাক্য নিলিখিলে বিভক্তি চিহ্ন কেইটাৰ লিখিব লাগিব এখনেই আছিল পঞ্চম শ্ৰেণীৰ ভাষাৰ কুৱেশ্যন পেপাৰখন ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট ভিডিঅ'টোত মই দ্বিতীয় গঠনাত্মক মান নিৰূপণ অৰ্থাৎ তৃতীয় মান নিৰূপণৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ কুৱেশ্যন পেপাৰখন লৈ আহিম ধন্যবাদ ভিডিঅ'টো ইমানেই